हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल बंधुसकल निश्चय भाले आसा भिडिओ आरम्भ करूँ काह आহি গৈছে कन्टिन्यू एकेदिन ज्वर सर्दी काह प्राय 20 दिन मान हल प्रेक्टिस करिब पराय नाय बारु एतिया तुमालोকৰ खबरসমূह निश्चय ভাল বেয়াৰ মাজতে आसा আৰু খবৰৰ কথা যদি ক'বলৈ যা মোৰ খবৰ টোটালি বেয়া প্ৰেক্টিস অফ আৰু হয়তো तुमालोকৰ খবৰসমূহ বেয়া কিন্তু যোনখিনি জায়গাত প্ৰেক্টিস ভালদৰে কৰি আছা ভালদৰে কৰিব পাৰিছা প্ৰেক্টিস যাৰ ভাল হৈ আছে তেওঁলোকৰ খবৰসমূহ নিশ্চয় ভালে হৈ আছে বা ভাল হৈ থাকিব এতিয়া যোন সকলে প্ৰেক্টিস কৰিব পৰা নাই যাৰ কতো একো ইমপ্ৰুভে হোৱা নাই আজি তাৰিখলৈকে ৰানিংয়ে হওক লং জাম্পে হওক সিনাপে হওক ইন্টাৰভিউ পালেহে কিন্তু এতিয়ালৈকে প্ৰেক্টিসৰ কথা যদি ক'বলৈ যাওঁ জিৰো গতিকে তেওঁলোকৰ নিশ্চয় খবৰসমূহ বেয়াৰে হ'ব বা খবৰসমূহ বেয়াই হ'ব এটা কথা হল আমাৰ গম পাইছে ইন্টাৰভিউ পাইছেহি খুব সোনকালে হ'ব ইন্টাৰভিউ আমাৰ অসম আৰক্ষী এতিয়া এটো আগষ্ট মাহতে যাবগে সেপ্টেম্বৰ মাহ সমোৱা মানে ইন্টাৰভিউ আৰম্ভ হয় অক্টোবৰ মাহত ইন্টাৰভিউ আৰম্ভ দিনবিলাক আহি আছে গৈ আছে কিন্তু বতৰৰ পৰিস্থিতিহে বহুত বেয়া কৰিছে প্ৰেক্টিসৰ নামত জিৰো কৰি পেলাইছে কেৱল মোৰ বুলিয়ে নহয় বহুতৰে আৰু মোৰ কন্টিনিউ বেমাৰ কি হৈছে নাজানো 20 দিন মান হল প্ৰেক্টিসে প্ৰায় কৰিবই পৰা নাই আৰু কিমান দিন তেনেকুৱা লাগে নাজানো খুব জ্বৰ সৰ্দি কাফ আৰু কফ হৈছে কিবা কিবি মুঠৰে খেলিমেলি এটা কথাটো হল আজি মেইন পইণ্টলৈ যাওঁ বা আজি ভিডিও মেইন বিষয়লৈ যাওঁ ভিডিওটো চাই থাকিব কন্টিনিউ কোন প্ৰথমতে মই ফিল্ডখন দেখাই ল'ব বিচাৰিছো এখন আমাৰ ফিল্ড চাওক দেখাত সেউজীয়া বন আছে ফিল্ডখন বহুত ভাল হেবুলে বহুতে ভাবিব আজি ভিডিওটো চাই ফিল্ডখন শুকাই আছে কিন্তু নহয় ফিল্ডখনত যেতিয়া ভৰি দিব তেতিয়া গম পাব ভৰি সোমাই যায় একদম ভৰককে ভৰি সোমাই যাব মুঠতে এখন ফিল্ডত ভালদৰে প্ৰেক্টিস কৰিব পৰাকে হলে বা আমি লোকেল খিনিয়ে প্ৰেক্টিসটো ভালদৰে কেতিয়াৰ পৰা আনিব পাৰিম এই আগষ্ট মাহটো যাব লাগিব আগষ্ট মাহটো শেষ হোৱাৰ পাছতহে আমি সেপ্টেম্বৰ মাহৰ পৰা সেই মাহখিনি সময়ৰ পৰা সেপ্টেম্বৰ এই সময়খিনিৰ পৰা আমি ভালদৰে দৌৰিব পাৰিম প্ৰেক্টিস বিলাক মুঠতে কৰিব পাৰিম সেপ্টেম্বৰ মানৰ পৰা বাকি আমি আগষ্ট মাহত একো প্ৰেক্টিস একো চলাবই নাই এটা কথা হল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামাই কৈ আছে বাৰেপতি ইন্টাৰভিউ হ'ব সাজু থাক বাৰেপতি কৈ আছে একে পোষ্ট ওলোৱাৰ পৰা আৰম্ভ কৰি আজি দুদিনৰ পূৰ্বলৈকে এই কথাটোৱে কৈ আছে আৰু আমাৰ আসাম পুলিচৰ এডমিট কাৰ্ড ইন্টাৰভিউ কিবা কিবি মুঠতে আসাম পুলিচৰ AB UB কামাণ্ডো এই গোটেই বিভাগটো মানে বা আসাম পুলিচৰ এডমিট কাৰ্ডখন মানেই যেন কেৱল CM ছাৰ হয় গোটেই গৃহ বিভাগটোৱে আমাৰ CM ছাৰে চোৱাচিতা কৰি আছে অসম আৰক্ষী এডমিট কাৰ্ড দি দিব যিকোনো সময়তে আজি দুদিন পূৰ্বত আমাৰ সোণাপুৰ কলেজত গৈছিল সোণাপুৰ কলেজত যাওঁতে বহুতে সুধিছে ইন্টাৰভিউ কথা কামাণ্ডোৰ কথা পুলিচৰ কথা কিবা কিবি বহুত সুধিছে ভ্যাকেন্সি বহাই দিব লাগে ইন্টাৰভিউ কেতিয়া হ'ব কিবা কিবি ঢেৰ সুধিছে কিন্তু তাৰ মাজতে কৈছে ভ্যাকেন্সি নবহোৱা এইবিলাক কথাত একো কোৱা নাই কৈছে আমি সাজু আছো তহত খালি সাজু থাক মুখ্যমন্ত্ৰী হিমন্ত মামাই কৈছে আজি দুদিনৰ পূৰ্বে সোণাপুৰ কলেজত ভিডিও ক্লিপ নাই কিন্তু গম পাইছো কথাখিনি এটা কথা হল মোৰ ইউটিউব চেনেলত প্ৰায় 70,000কৈ অধিক সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে গতিকে সেই মৰ্মে আৰু ভিউজৰ মৰ্মে বহুখিনি কথা গম পা বহুতে জনাই থাকে এনেকুৱা কৈছে আজি আমুক কৈছে কালি তামুক কৈছে মামাক লগ পাওঁতে গতিকে সেই দুদিনৰ পূৰ্বে সোণাপুৰত আহোতে বা সোণাপুৰ কলেজৰ CM ছাৰে কৈছে আমি সাজু আছো তহত খালি ৰেডি থাক ইন্টাৰভিউ আমি পাতিমেই এডমিট কাৰ্ড দি দিব যিকোনো সময় বুলি কোৱা নাই কিন্তু CM ছাৰে কৈছে আমি সাজু আছো খালি গোটেই গৃহ বিভাগটোৱে গোটেই আসাম পুলিচ কামাণ্ডো কিবা কিবি যিমানখিনি অসম আৰক্ষী বিভাগীয় কামবিলাক থাকে গোটেই কামখিনি আমাৰ CM ছাৰে চোৱাচিতা কৰে গতিকে ইন্টাৰভিউ হ'ব খুব সোনকালে হ'ব আমাৰ অক্টোবৰ মাহতে আৰম্ভ হ'ব আগষ্ট মাহটো বাদ দিয়া এনেকৈ যাবগে সেপ্টেম্বৰ এই এটা মাহ আছে এই এটা মাহে মুঠতে ভালদৰে পুৰা ফুল কনফিডেন্সত আমি প্ৰিপাৰেচন কৰিব লাগিব তুমি মই নহয় আমি সকলো একেলগে ইন্টাৰভিউত আমি অংশগ্ৰহণ কৰিব লাগিব এটা ভাল মাৰ্ক ল'ব লাগিব খুব ভালদৰে আমি এবাৰ যুঁজিব লাগিব এটা মাহে আছে আগষ্ট মাহটো বাদ দিয়া সেপ্টেম্বৰ মাহ এই এটা মাহ আছে আৰু সেপ্টেম্বৰ মাহত কতো বৰষুণ নহয় কতো বোকা নহয় সকলোৰে ফিল্ডবিলাক ভালে হৈ থাকে সেপ্টেম্বৰ মাহত গতিকে সেপ্টেম্বৰ মাহটোতে আমি গম পাম যে আমাৰ ফিজিকেলত কিমান মাৰ্ক আহিব ইন্টাৰভিউত আমি ফিজিকেলত কিমান মাৰ্ক পাম ইন্টাৰভিউত
সেই ছেপ্টেম্বৰ মাহটোতে গম পাম। যদি আমাৰ ছেপ্টেম্বৰ মাহটোত বা আমাৰ ইণ্টাৰভিউ 10 দিন আগলৈকে বা 5 দিন আগলৈকে যদি আমাৰ ফিজিকেলটো ভালদৰে থাকে, আমি তেতিয়াই গম পাম যে হয় আমাৰ এবাৰ ফিজিকেলত ভাল এটা মাৰ্ক পামেই, হয় আমি লং জাম্প এক্সিলেণ্ট মাৰিব পাৰিছোঁ ছেপ্টেম্বৰ মাহত। ইণ্টাৰভিউ আগত, এডমিট কাৰ্ড দিয়াৰ আগত, এডমিট কাৰ্ডৰ সময়ত যদি আমি ভালদৰে প্ৰেক্টিছটো ৰাখিব পাৰিছোঁ কণ্টিনিউ, তেতিয়া গম পাম যে আমি আমাৰ ফিজিকেলত এটা ভাল মাৰ্ক পামেই। যদি আমি প্ৰেক্টিছ কৰি থকাৰ সময়তে যদি কোনো ধৰণৰ একো ফিজিকেলত যদি ভাল এটা সুফল দেখুৱাব নোৱাৰোঁ, গতিকে ইণ্টাৰভিউটো একেবাৰে টোটেলি ডেম চেছ হৈ যাব। কাৰণ গম পোৱাই অক্টোবৰ মাহত ছোৱালীখিনি ইণ্টাৰভিউ হ'ব বা অক্টোবৰ লাষ্ট বা নৱেম্বৰ, এই গোটেইখিনি সময়তে আমাৰ ল'ৰাৰ ইণ্টাৰভিউ চলি থাকিব। আৰু সেই অক্টোবৰ লাষ্টত বা নৱেম্বৰ মাহত কোনো ধৰণৰ বৰষুণ নহয়, কোনো ধৰণৰ ইমানো টান ৰ'দ নহয়, বতৰ বহুত ভাল হ'ব। আৰু সেই ভাল বতৰ হ'লে বহুতে এক্সিলেণ্ট মাৰিব, লং জাম্প চিন-আপ সকলোৱে এক্সিলেণ্ট মাৰিব। মুঠতে এইবাৰ ফিজিকেলত যে সকলোৱে এটা ভাল মাৰ্ক ল'ব পৰা, সেইটো ধ্যান দিয়া। আৰু আজি এই কথাখিনি হয়তো মোৰ ভিডিঅ'টো চাই 2-এজনে মটিভেট পাইছে বা বহুতে মটিভেট পাইছে, কিন্তু ভিডিঅ'টো চাই থকা সময়তহে বাহ দাদা এনেকৈ কৈছে দৌৰিব লাগিব, কিন্তু নহয়, মটিভেশ্যনে কোনো একো কামেই নিদিয়ে। আজি মই ভিডিঅ'টো দিছোঁ, কাইলৈ মোৰ কথাখিনি তোমালোকে পাহৰিও যাব পাৰা বা ময়ো পাহৰি যাওঁ বেলেগে কোৱা কথা কিছুমান। গতিকে মোৰ কথাখিনিয়ে তোমালোকক একোৱে হেল্প নকৰে। কিছুমানে কয় মটিভেট দিয়ে, যদি দিয়ে সঁচাকৈ ভাল কথা, কিন্তু মটিভেশ্যনে কোনো কাম নিদিয়ে। তুমি যদি নিজে কষ্ট কৰিব নোৱাৰা, এইখন দুনিয়াত তুমি একো বস্তুৱে ল'ব নোৱাৰা। তোমাক সকলোৱে বেপাৰ, তোমাক সকলোৱে হিংসা কৰে। কোনে তোমাক ভাল পায়? কোনো ভাল নাপায়। আজিৰ তাৰিখত কোনোৱে ভাল নাপায়, সকলোৱে তোমাক সদায় ডুবাই ৰাখিব বিচাৰে। মানে বটলটো দেখিছা নিশ্চয়, বটল চিনি পোৱা? বটল যেনেকৈ আমি সাফ মাৰি থোৱা এটা বটলৰ ভিতৰত আমাক সকলোৱে সোমোৱাই ৰাখিব বিচাৰে। আমাৰ বটলৰ ঢাকনাখন আমাক খুলি যাব নিদিয়ে এচাম একাংশ মানুহ আছে। আজি মই ভিডিঅ' বনাওঁ, 2-পইচা পাওঁ, কিন্তু ইমানো ইনকম কৰিব নোৱাৰোঁ। ইমানো মোৰ সক্ষম আছে, কিন্তু মোৰ ভিডিঅ'ৰ কোৱালিটিটো মানে ইউটিউবে গ্ৰ' কৰা নাই। মই ইউটিউবৰ পৰা 2-পইচা পাওঁ, কিন্তু ইমানো ইনকম নহয় যে মই তোমালোকে এনেকৈ ভিডিঅ' বনাই তেনেকৈ কৈছোঁ ইনকমৰ খাতিৰত, কিবা খাতিৰত একেবাৰে নহয়। মোৰ ইউটিউবৰ ইনকম বহুত ল' চলে, বহুত শ্ল' চলে। গতিকে মই ইনকমৰ খাতিৰত আজি এইখিনি কথা কোৱা নাই। মুঠতে সকলোৱে যাতে সফল হোৱা, সকলোৱে যাতে ভাল হওক, তাৰে ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এটা মাহ আছে ছেপ্টেম্বৰ মাহটো, এই ছেপ্টেম্বৰ মাহটো মুঠতে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা। কিয় নোৱাৰিবা? মানুহে নোৱাৰা কাম আছেই কি এইখন দুনিয়াত? একোৱেই নাই। চেষ্টা কৰিলে নিশ্চয় পাৰিবা। এডিআৰিত নিগেটিভ দিলে বাদ দিয়া, ভালদৰে প্ৰেক্টিছ কৰিলে এডিআৰিটো পাৰিবা। অসম পুলিচত কিবা কিবি খেলি মেলি হৈ আছে, কিয় নোৱাৰিবা? এইখিনি চেষ্টা কৰিলে অসম পুলিচতো পাৰিবা, চবতে পাৰিবা। কামাণ্ডত ভেকেঞ্চি কম, কিয় নোৱাৰিবা? চেষ্টা কৰিলে কামাণ্ডতো পাৰিবা। এতিয়া বহুতে কৈ থাকে দাদা কাট অফ কিমান যাব, কাট অফ কিমান যাব? কাট অফ যাব যেটো চিয়'ৰ, এটা হাই কাট অফে যাব এবাৰ পুলিচত, কিন্তু ইমানো এটা টান কাট অফ নাযায় একেবাৰে বোলে কাৰো বোলে চব মুঠতে খেলি মেলিকৈ, এনেকুৱা এটা টান কাট অফ নাযায়। কিন্তু ছোৱালীৰ কথা যদি ক'বলৈ যাওঁ, যিহেতু ছোৱালীত 40 মাৰ্ক থাকে, 40ৰ ভিতৰত একে ল' হিচাপত 28 মান ধৰি থোৱা, 28 to 30 এইখিনি। যদি 30 পাব পৰা একদম নিশ্চিন্ত, ৰিটেনত বহিব পাবা বা চাকৰি হ'ব ৰিটেনত অলপমান ভাল মাৰ্ক পালে। এতিয়া আহিছোঁ ল'ৰাৰ কথালৈ। ল'ৰা যিহেতু 60 মাৰ্ক আছে, 60ৰ ভিতৰত যদি ABৰ ক্ষেত্ৰত 50+ পাব পৰা নিশ্চয় নাম আহিব। একে ল' 50, আৰু যদি হাই কথা যাওঁ 53, 52 যাব একে হাই কথা, কিন্তু ল' একে 50। আৰু বাকী ল'ৰাৰ UBৰ কথা যদি ক'বলৈ যাওঁ 30 লাগিব, 30 তলত নহ'ব, 30 লাগিবই UB। এতিয়া কথাখিনি নিশ্চয় বুজি পাইছা। প্ৰেক্টিছ কৰি ৰাখা, খুব ভালদৰে প্ৰেক্টিছ কৰি ৰাখা। আমাৰ ইণ্টাৰভিউ পাইছে মাজত মাত্ৰ এটা মাহ, পঢ়ি থাকা, ৰানিং কৰি থাকা। মুঠতে মই ক'ব পাৰিছোঁ, তোমালোকে শুনিছা, বুজি পোৱা নোপোৱা সেইখিনি তোমালোকৰ কথা। পঢ়া নপঢ়া, ৰানিং কৰা নকৰা সেইখিনি তোমালোকৰ কথা। খালি মই কৈছোঁ, ক'ব পাৰোঁ, বাকী বিশেষ একো ক'ব নোৱাৰোঁ। কাৰণ গম পাইছা কথা, কণ্ডিশ্যনটো কেনেকুৱা তোমালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছা। বাকী যদি ভিডিঅ'টো আজি সঁচাকৈ চাই ভাল পাইছা, তেনেহ'লে এটা শ্বেয়াৰ নিশ্চয় কৰিবা, ছাবস্ক্ৰাইব কৰা নকৰা সেইটো তোমালোকৰ কথা, কিন্তু ভিডিঅ'টো শ্বেয়াৰ খুব বেছিকৈ কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু এনেকুৱা অসম আৰক্ষীয়ে হওক বা যিকোনো ইনফৰ্মেটিভ কিবা নিউজ আপডেট দি থাকিবলৈ মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম, বিশেষকৈ অসম পুলিচৰ ইণ্টাৰভিউ ৰিলেটেড। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। ফিল্ডলৈ আহিলোঁ, কথাখিনি শ্বেয়াৰ কৰিলোঁ, মনৰ কথা সকলোৱে বুজি পাওক। বাকী ইমানেই আছিলে ভিডিঅ'টোত। আৰু এইখনেই হৈছে আমাৰ ফিল্ড,
এই ফিল্ডখন নিশ্চয় দেখিছা আৰু চিনিয়ে পোৱা এখন আমাৰ নগাঁও এলেকাৰ ৰহা ফুলগুৰি এখনেই ফিল্ড আৰু বিশেষ একো ক'ব নিবিচাৰোঁ কিন্তু এইখন ফিল্ড আৰু এই আগষ্ট মাহত নহ'ব ছেপ্টেম্বৰ মাহতহে আমি প্ৰেক্টিছ কৰিব পাৰিম বাৰু যি কি নহওক ভিডিঅ'টোত ইমানখিনি সময়লৈকে টাইম দিয়াৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ জয় আই অসম।